ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু ঢেকিয়াজুলি মহিলা মৰ্চাৰ সহযোগত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আজি উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। উল্লেখ্য যে আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজন কৰে মুকলি সভা। উক্ত মুকলি সভাৰ সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপে। আজিৰ উক্ত মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সদস্য তিলক পকুৱাল, ভাৰতীয় জনতা পাৰ্টিৰ বৰচলা মণ্ডলৰ সভাপতি হেমন্ত ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল। সকলোকে মই আন্তৰ্জাতিক নাৰী দিৱস হিচাপে সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 8 মাৰ্চ আমাৰ আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই নাৰী দিৱসত যাতে আমি নাৰীখিনি যাতে পিছুৱাই নাযাওঁ, আমাৰ নাৰীৰ অধিকাৰসমূহ, স্বাধীনতা অধিকাৰ, নাৰীৰ সুৰক্ষা অধিকাৰ আৰু সুৰক্ষা অধিকাৰৰ কাৰণে এই দিৱস পালন কৰা হয়। এই লিংগ বৈষম্য দূৰ কৰি আমি এই নাৰীখিনি আগুৱাই যাব লাগে আৰু এই নাৰীৰ আত্মসন্মান আৰু শ্ৰদ্ধাৰ কাৰণে আজি এই নাৰী দিৱস উদযাপন কৰা হয়। ইমানতে মোৰ সামৰণি হয়। আজি আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱসটো আমি প্ৰত্যেক ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বতে নাৰী দিৱস পালন কৰে আজি, আৰু সেই হিচাপে আজি আমি ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ মহিলা মৰ্চাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে। ঠিক তেনেকৈ ঢেকিয়াজুলি সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি গম পাইছোঁ যে গোটৰ যোগেদি হওক বা বিভিন্ন অনুষ্ঠানৰ যোগেদি নাৰী দিৱস পাতিছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈ গ'ল যে নাৰীসকলক উন্নয়নৰ ক্ষেত্ৰত, শৈক্ষিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত যাতে পুৰুষৰ সমানভাৱে আগবাঢ়ি যায় আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত যাতে এক বৃহৎ ভূমিকা পালন কৰে, তাৰ বাবে আমি নাৰীসকলক একত্ৰিতকৰণ উন্নয়নৰ দিশত তেখেতসকলক আমি সদায় সহায় সহযোগ আগবঢ়াম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। প্ৰত্যেকে জানো আজি আন্তৰ্জাতিক নাৰী দিৱস, আৰু এই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ ঢেকিয়াজুলি মণ্ডল আৰু গুপ্তেশ্বৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি নাৰী দিৱস আয়োজন কৰিছে। আৰু এই নাৰী দিৱসত আমাৰ দুয়োটা মণ্ডলে আজি যিসকল মহিলাই আজি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিছে, তেখেতসকলক আজি নাৰী দিৱসত তেখেতসকলে সন্মান জনাইছে। তাৰ লগতে আজি আমি এই নাৰী দিৱসত আমি দেখিব পাইছোঁ যে আজি বৰ্তমান যুগত আচলতে বৰ্তমান চৰকাৰখনে নাৰীক আজি অগ্ৰাধিকাৰ দিছে, যাৰ কাৰণে আজি সকলো পৰ্যায়ত আমাৰ মহিলাসকল আজি ওলাই আহি তেখেতসকলে নিজকে স্বাৱলম্বী কৰাৰ বাবে আজি তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ আজি আমি পৰিলক্ষিত হৈছোঁ।